চিপাঝাৰৰ দেওমৰ নৈত বগাহাটীত পৰিণত হৈছে জলসিঞ্চন আঁচনি। মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰা আঁচনি প্ৰশাসনত পৰিণত। ভূমি সংৰক্ষণ বিভাগৰ 2 কোটি টকীয়া আঁচনি আজিলৈকে সম্পূৰ্ণ নহল আৰু মৰনৈত নিৰ্মাণ কৰা কেইবাটাও বান্ধ হৈ ৰল আধৰুৱা। হৰ বাৰিষাতো পানীৰ অভাৱত পথাৰত নামিব পৰা নাই কৃষক। আঁচনি ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষকে। বিভাগ আৰু ঠিকাদাৰে মিলি এই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। আপোনালোকে ইতিমধ্যে দেখাই পাইছে আমাৰ পথৰ দুখনৰ দুৰৱস্থা। এই বাৰিষা কালত বৰ্তমান মৰুভূমিত পৰিণত হৈছে আমাৰ পথাৰখন। তেওঁলোকে আমাক তাৰমানে প্ৰতি বছৰে মই আগমুহূৰ্ততে কৈছোঁ এই মৰণৈটো এটা ক্ষতি গাই হৈছে। বছৰি কিন্তু বহু কোটি কোটি টকা আহে অলপ কাম কৰিলে আৰু কাম কৰা যদি 4 লাখ টকা ঘৰত সোমাই 10 লাখ টকা এনেকুৱাকৈ আমাক মানে খাখৰ পৰা ৰাইজক তাৰমানে ঠগাই আছে। আপোনালোকে চাওক এই মৰণৈ বাৰত বহুত পুৰণা গাছ আছিল, সেই গাছবিলাক আজি নোহোৱা কৰিলে, যাৰ ফলত নেকি আমাৰ হালৈ ৰোৱনীয়ে ইয়াত ৰুব নোৱাৰে। ইতিমধ্যে 26ৰ বিধানসভা আহি আছে, তেওঁলোকে কিন্তু আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আহিব, সেই সময়ত কিন্তু আমি প্ৰত্যুত্তৰ দিম। আমি ডেমনেশ্যন আমি গাঁৱৰ ৰাইজে দিম, তেতিয়া ডেমনেশ্যন আমি এটা গাঁৱৰ ৰাইজত দিম, আমি গাঁৱত তেওঁলোকক মাতি আনিম। গতিকে এনেকুৱাকৈ যদি আমাক প্ৰত্যেকবাৰে ঠগাই থাকে আমি কৃষকখিনি কি কৰিম? আপোনালোকে এতিয়া চাওক এই আজি বাৰিষা সময় হ'লে ইতিমধ্যে কিছু ঠাইত মানুহে মাটি ৰোৱা আৰম্ভ কৰিছে। আমাৰ এই দুখন পথাৰ কিন্তু শিলপতা আৰু তেল টিপি পথাৰ দুখন মৰুভূমিত পৰিণত হৈছে। কামটো এতিয়া অৱহেলা কৰি আছে। অৱহেলা মানে এতিয়া মানে আমাক আশ্বাস দিয়া মানুহে এনেকৈ যেতিয়া থুপুৰি হ'ব তেওঁলোকে ক'ব বোলে হ'ব এই সপ্তাহৰ ভিতৰতে হ'ব, কিন্তু এই সপ্তাহ বুলি কওঁতে মাহ দিন বাগৰি গৈছে। এই আঁচনিটো 2023 বৰ্ষত আৰম্ভ কৰিছিলে অজন্তা নেওগে, বিত্তমন্ত্ৰী অজন্তা নেওগে আহি মানে আঁচনিটো ৰূপায়ণ কৰিছিলে। এতিয়া ঘটনা হ'ল তেখেতসকলে চিপাঝাৰৰ দেওমৰ নৈত বগাহাটীত পৰিণত হৈছে জলসিঞ্চন আঁচনি। মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰা আঁচনি প্ৰশাসনত পৰিণত। ভূমি সংৰক্ষণ বিভাগৰ 2 কোটি টকীয়া আঁচনি আজিলৈকে সম্পূৰ্ণ নহল আৰু মৰনৈত নিৰ্মাণ কৰা কেইবাটাও বান্ধ হৈ ৰল আধৰুৱা। হৰ বাৰিষাতো পানীৰ অভাৱত পথাৰত নামিব পৰা নাই কৃষক। আঁচনি ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষকে। বিভাগ আৰু ঠিকাদাৰে মিলি এই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। আপোনালোকে ইতিমধ্যে দেখাই পাইছে আমাৰ পথৰ দুখনৰ দুৰৱস্থা। এই বাৰিষা কালত বৰ্তমান মৰুভূমিত পৰিণত হৈছে আমাৰ পথাৰখন। তেওঁলোকে আমাক তাৰমানে প্ৰতি বছৰে মই আগমুহূৰ্ততে কৈছোঁ এই মৰণৈটো এটা ক্ষতি গাই হৈছে। বছৰি কিন্তু বহু কোটি কোটি টকা আহে অলপ কাম কৰিলে আৰু কাম কৰা যদি 4 লাখ টকা ঘৰত সোমাই 10 লাখ টকা এনেকুৱাকৈ আমাক মানে খাখৰ পৰা ৰাইজক তাৰমানে ঠগাই আছে। আপোনালোকে চাওক এই মৰণৈ বাৰত বহুত পুৰণা গাছ আছিল, সেই গাছবিলাক আজি নোহোৱা কৰিলে, যাৰ ফলত নেকি আমাৰ হালৈ ৰোৱনীয়ে ইয়াত ৰুব নোৱাৰে। ইতিমধ্যে 26ৰ বিধানসভা আহি আছে, তেওঁলোকে কিন্তু আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আহিব, সেই সময়ত কিন্তু আমি প্ৰত্যুত্তৰ দিম। আমি ডেমনেশ্যন আমি গাঁৱৰ ৰাইজে দিম, তেতিয়া ডেমনেশ্যন আমি এটা গাঁৱৰ ৰাইজত দিম, আমি গাঁৱত তেওঁলোকক মাতি আনিম। গতিকে এনেকুৱাকৈ যদি আমাক প্ৰত্যেকবাৰে ঠগাই থাকে আমি কৃষকখিনি কি কৰিম? আপোনালোকে এতিয়া চাওক এই আজি বাৰিষা সময় হ'লে ইতিমধ্যে কিছু ঠাইত মানুহে মাটি ৰোৱা আৰম্ভ কৰিছে। আমাৰ এই দুখন পথাৰ কিন্তু শিলপতা আৰু তেল টিপি পথাৰ দুখন মৰুভূমিত পৰিণত হৈছে। কামটো এতিয়া অৱহেলা কৰি আছে। অৱহেলা মানে এতিয়া মানে আমাক আশ্বাস দিয়া মানুহে এনেকৈ যেতিয়া থুপুৰি হ'ব তেওঁলোকে ক'ব বোলে হ'ব এই সপ্তাহৰ ভিতৰতে হ'ব, কিন্তু এই সপ্তাহ বুলি কওঁতে মাহ দিন বাগৰি গৈছে। এই আঁচনিটো 2023 বৰ্ষত আৰম্ভ কৰিছিলে অজন্তা নেওগে, বিত্তমন্ত্ৰী অজন্তা নেওগে আহি মানে আঁচনিটো ৰূপায়ণ কৰিছিলে। এতিয়া ঘটনা হ'ল তেখেতসকলে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।